নমস্কাৰ লৈ আহিছো পুনৰ এটা নিৰ্বাচনী খবৰ ৰাজ্যত সমাগত পঞ্চায়তৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এবাৰ টিকটক লৈ দুৰ্নীতি চলাৰ অভিযোগ উত্থাপিত কৰিছে কেইবাগৰাকীও ব্যক্তিয়ে এই অভিযোগ উত্থাপিত কৰাৰ মাজতে এবাৰ ধনৰ বিনিময়ত কেইবাগৰাকীও প্ৰাৰ্থীৰ টিকট বিক্ৰী হোৱাৰ গুৰুতৰ অভিযোগ দাখিল কৰা হৈছে আৰু কোন এই ঘটনা সংঘটিত হৈছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা নিৰ্বাচনী খবৰ এবাৰ পঞ্চায়ত নিৰ্বাচনৰ টিকটক লৈ পুনৰ দুৰ্নীতি সংঘটিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধনৰ বিনিময়ত কেইবাজনো প্ৰাৰ্থীক টিকট বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰা হৈছে আৰু ইতিমধ্যে ধনৰ বিনিময়ত লেনদেন কৰা হৈছে টিকটৰ হাজোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰনুৱাৰ হুছেইনৰ সংবাদমেল সম্বোধন আৰু এই সংবাদমেল যোগে তেখেতে অভিযোগ উত্থাপিত কৰিছে তৃণমূল কংগ্ৰেছত থকা এজন নেতাই বিজেপিৰ বাবে কাম কৰে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ইয়াৰ পূৰ্বেও তেওঁ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰায় 3 কোটি টকা লৈ তৃণমূল কংগ্ৰেছৰ থাকি তেওঁ বিজেপিৰ হৈ কাম কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে ৰাজ্যত মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু ইয়াৰ পিছতেই দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন প্ৰথম পৰ্যায়ত উজনি অসমত হ'ব আৰু ইয়াৰ পিছত বৰাক তথা নামনি অসমত দ্বিতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণৰ প্ৰক্ৰিয়া 2 আৰু 7 মেত অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কিছুদিনৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ যি ফলাফলৰ প্ৰক্ৰিয়া সেয়া ইতিমধ্যে অনুষ্ঠিত কৰা হ'ব ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে কেইবাগৰাকীও প্ৰাৰ্থীয়ে ইতিমধ্যে নিৰ্বাচনৰ মনোনয়ন তেওঁলোকে দাখিল কৰিছে নিৰ্বাচনী মনোনয়ন প্ৰত্যাহাৰৰ দিন ইতিমধ্যে উকলি গৈছে আৰু ইয়াৰ পিছতে কেইবাগৰাকীও প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা দেখিবলৈ পোৱা গৈছে কেইবাটাও সমষ্টিত কিন্তু তাৰ বিপৰীতে কেইবাটাও সমষ্টিত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ দুৰ্নীতি বিভিন্ন ধৰণৰ সমৰ্থিত দলৰ প্ৰাৰ্থীসকলক ধনৰ বিনিময়ত তেওঁলোকক টিকট প্ৰদান কৰা হৈছে যোগ্য প্ৰাৰ্থীয়ে পাব লগা টিকট তেওঁলোকক প্ৰদান নকৰি ধনৰ বিনিময়ত আন এগৰাকী বেলেগ প্ৰাৰ্থীক প্ৰদান কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে এইবাৰ পঞ্চায়তৰ নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ হাত নাথাকিব আৰু সম্পূৰ্ণ যিসকল গাঁৱৰ ব্যক্তিয়ে যিজন ব্যক্তিয়ে গাঁওখনৰ দায়িত্ব ল'ব পাৰে গাঁওখনৰ হৈ তেওঁলোকে বা পঞ্চায়তৰ সমষ্টিটোৰ হৈ কাম কৰিব পাৰে তেনে ধৰণৰ প্ৰাৰ্থীসকলক যাতে গাঁওবাসীয়ে তেওঁলোকে নিৰ্বাচন কৰিব পাৰে তেওঁলোকৰ পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে দাখিল কৰিব পাৰে সেই সুবিধা সুযোগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰ মাজতে এতিয়া একাংশ ব্যক্তিয়ে ধনৰ বিনিময়ত টকাৰ বিনিময়ত প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে আৰু আনহাতে প্ৰাৰ্থীজনক জিকাবৰ বাবে টকাৰ বিনিময়ত বিভিন্ন ধৰণে তেওঁলোকে কাম কৰি উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ এই ঘটনা সংঘটিত হৈছে হাজোত ইতিমধ্যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰনুৱাৰ হুছেইনে সংবাদমেল সম্বোধন কৰি কৈছে যে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা অৰ্থাৎ তৃণমূল কংগ্ৰেছত থকা এজন ব্যক্তিয়ে যিগৰাকী ব্যক্তিয়ে বিজেপিৰ হৈ কাম কৰে তেখেতে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক হৰুৱাবৰ বাবে বিজেপিৰ পৰা টকা লৈ বিভিন্ন ধৰণৰ কাম তাত কৰিছে বিভিন্ন ধৰণে সাধাৰণ ভোটাৰ ৰাইজৰ মন ঘূৰাইছে তেওঁলোকক বিভূতিত পেলাইছে ধনৰ বিনিময়ত কেইবাগৰাকীও প্ৰাৰ্থীক টিকট বিক্ৰী কৰিছে পঞ্চায়ত নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকি টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু ইয়াৰ পিছতো এনে ধৰণৰ কাম তেওঁলোকে কিয় কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ধৰণৰ কাম কৰিব নিদিয়াৰ পিছতো কিয় বিজেপিৰ লগত জড়িত ব্যক্তিসকলে এনে ধৰণৰ কাম কৰিছে বুলি তেওঁ সংবাদমেল যোগে গুৰুতৰ অভিযোগ উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত কিছু মন্তব্য আছে ব্যক্তিগৰাকীৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো যে মোৰ বেছিকৈ মোৰ দুখ লাগছি যে ইলেকশ্যনটোৰ বিজেপি আৰু তৃণমূলৰ লগত খেলা বৰ ইচ্ছা আছিল মোৰ ছোৱালটোৰ আৰু কংগ্ৰেছ দলৰ গতিকে দুৰ্ভাগ্যজনক তেওঁলোকৰ ভুলক্ৰমে তেওঁলোকৰ এইখন বাতিল হৈছে বিজেপিৰ যিজন কেণ্ডিডেট আছিল তেওঁৰ এইখন বাতিল হ'ল যিয়ে নহওক বাৰু মানুহটো ভুল হ'লেতো হৈয়ে যায় গতিকে মই ৰাইজক আহ্বান জনাম যে আপোনালোক চবকে মই অনুৰোধ জনাইছো যে এইবাৰ কমচে কম আমাৰ এই জিলা পৰিষদটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মুনিয়াৰা বেগমক ৰাইজে ভোট দিব বুলি মই আশাবাদী আপুনি যিজন মানুহৰ কথা মোক কৈছে নামটো মই বোলো খোলাকে নকওঁ যে যোৱা লোকসভাত তেওঁ 3 কোটি টকা লৈ অলৰেডি আমাৰ ৰাইজক বিক্ৰী কৰিছে গতিকে পুনৰ মই গম পোৱা মতে তেওঁ আৰু কাৰোবাৰ পৰা পইচা লয় মোৰ ছোৱালটোক হাৰোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে গতিকে মই ৰাইজক বাৰে বাৰে আহ্বান জনাম যে আপোনালোকে এইবিলাক দালাল আৰু বদমাছ এইবিলাক মানুহৰ কথা শুনি এই জিলা পৰিষদ কমচে 2 নম্বৰ পঞ্চায়তৰ জিলা পৰিষদটো আপোনালোকে কংগ্ৰেছ দলক ভোট দি আৰু আমাৰ লগত এপি মেম্বাৰকেইটাক ভোট দি ৰাইজে
এইবাৰ কমচে কম কংগ্ৰেছ দলক আপোনালোকে ভোট দিব বুলি মই আশা কৰিছো। এই লুডু নে দুলু কিবা যে আমাৰ যে নামটো দুলুৱে আৰু লুডু কিবা দুলু, এই দুলুৱে বোলে 3 কোটি টকা লৈছিল। মোক বিজেপিৰ এজন টপ মোষ্ট লিডাৰে কৈছিল যে আমি 3 কোটি টকা দিলো, 2 লাখ ভোট দিম বুলি আমাক কৈছিল। লাষ্টত আমি 50,000 কথা কলো, 50,000 ভোট দিয়ক। 50,000 দূৰৰ কথা 10,000 নাপালে। যিয়ে নহওক সেই লিডাৰজনে আকৌ হাজত আহি পুনৰ পঞ্চায়ত নিৰ্বাচনত মই জানাত দালালি কৰি আছে আৰু অন্য দলৰ ভোট বিচাৰি আছে। চাওক, আজি বিজেপিৰ কেণ্ডিডেটটো কিবা কাৰণত নাথাকিব পাৰে, কিন্তু মই শুনা মতে যে এতিয়া বিজেপিৰ ভোটটো দুলুক লাগে, তৃণমূলক লাগে। এতিয়া তৃণমূলটোৰ যদি ভোট লাগে, দুলু আহমেদ তৃণমূল নে বিজেপি নে কি, এই কথাটো ৰাইজে সুধিব লাগে দুলু আহমেদক। নহয়, তাৰমানে এইটো বেপাৰটো থাকে না মানুহৰ। এতিয়া আমি দিনে ৰাতি কষ্ট কৰো, নিজৰ বিজনেছ আছে কৰি থাকো, আৰু আমাক দলে টিকেট দিয়ে, মোকো দিছে, মোৰ ছোৱালীক দিছে, ভাইটিক দিছে, মোৰ মিছেছক দিছে। গতিকে মোৰ ভাইটিও যোৱা হৈছে সোণাইদি পঞ্চায়তৰ পৰা, ভাইটি যোৱা হৈছে জিলা পৰিষদৰ পৰা, আৰু মোৰ মিছেছ যোৱা হৈছে সোণাইদি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা। গতিকে তেওঁলোকে ভাল কাম কৰিছে ৰাইজত, আৰু ৰাইজে আমাৰ ছোৱালীকো ভোট দিব, আৰু ছোৱালীও ৰাইজৰ মনোমতীভাৱে কাম কৰিব। কাৰণটো এইটোৱে যে যাৰ বাপাক ভাল তাৰ ছোৱালীও ভাল, যাৰ মাক ভাল তাৰ ছোৱালীও ভাল। গতিকে ৰাইজে দেখা পাইছে যে তাৰ মাকো ভাল বাপাকো ভাল। গতিকে আমি 2 নম্বৰী কাম নকৰো, দালালি নকৰো। কংগ্ৰেছত আছো, কংগ্ৰেছতে আছো, কংগ্ৰেছ হৈ ইলেকশ্যন খেলছো, 10টা পাৰ্টি সলোৱা নাই আৰু দালালি কৰা নাই। আপোনাক আৰু কি বুলি ক'ম, দুলু আহমেদ এজন দালাল, বদমাছ আৰু চূড়ান্ত বদমাছ। গতিকে যেতিয়া ইলেকশ্যন হয় হাজত তাৰমানে এইটো কি কৰিব দালালি কৰিব। দালালি মানে কাৰোবাৰ পৰা পইচা অলপ ললা আৰু পইচা লৈ এইবিলাক কৰি থাকে। গতিকে মই ৰাইজক বাৰে বাৰে আহ্বান জনাইছো যে আপোনালোকে হাতৰ ছবিত ভোট দিয়ক, মণিয়াৰক জয় কৰক আৰু কাউন্সিলৰকেইটাক জয় কৰক। আৰু আমি চবৰে লগতে আছো। আমাৰ যোৱা হোৱাৰ পিছত আমি বিজেপিৰো কাম কৰিম, কংগ্ৰেছৰো কাম কৰিম, আৰু গৰীব ৰাইজৰো কাম কৰিম। গতিকে এইবাৰ আমি মণিয়াৰে যোৱা হ'ব বুলি মই বিশেষকে তোৰ দেউতাক হিচাপে আৰু মই কংগ্ৰেছ দলৰ এজন নেতা হিচাপে আমি আশাবাদী, আৰু মণিয়াৰে 35-40 হাজাৰ ভোটত জিতিব বুলি মই আশা কৰিছো। এইটোতো সঁচা বুলিও ক'ব নোৱাৰো, মিছা বুলিও ক'ব নোৱাৰো। গতিকে দুলু আহমেদে দি কিনিব পাৰিছে, আমিও তাৰমানে ৰখাৰ চেষ্টা কৰিছো। দুলু আহমেদে দামপুৰত কংগ্ৰেছ দলৰ কেণ্ডিডেট এটাক আমাৰ কোনোবা কংগ্ৰেছ দলৰ নেতাৰ লগত যোগাযোগ কৰি মই কিনা বুলি মই গম পাইছো, কিন্তু সেইজন দুলু আহমেদৰ কেণ্ডিডেট 100% হাৰি আছে দামপুৰত, এইটো আপোনালোকে জানি থৈ দিয়ক। 100% কিনাটোও হয় আৰু দুলু আহমেদৰ কেণ্ডিডেটটো হাৰাটোও খাটাং। এতিয়া কি কম চাওক, এইটোতো বতাৰৰ কথা। 5 বছৰ মূৰত এটা বতাৰ আহে, বেচেৰাই ঘূৰি ফুৰি থাকে আমেৰিকা, লণ্ডন, ক'বাত। গতিকে এইটো পইচাটো কাৰোবাৰ দলৰ পৰা লৈ আকৌ ঘূৰিব লাগিব না। এই আহিলে তো মেৰ পিছতে জুনৰ পিছত জুলাই যাবাৰে টিকেট কাটা আছে, কিজানি খবৰটো ল'বচোন। পঞ্চায়ত ইলেকশ্যন লৈছে, 50-60 লাখ টকা লৈ কাৰোবাৰ পৰা এইফালে কিনা বেচা কৰি আকৌ যাবাৰ হ'ল নহয়। হাফ পেণ্ট পিন্ধি ঘূৰাটো, টিকেটৰ বেপাৰ কৰে, চব্জিৰৰ বেপাৰ কৰে, দালালিও কৰে, কি কৰে এইটো দুলু আহমেদে জানে। কি যে ড্ৰাগছৰ বেপাৰ কৰে, এইটো মই শুনা পাইছো দেই, দুলু আহমেদ বোলে ড্ৰাগছৰ লগতো জড়িত বুলি মই শুনা পাইছো। কৰিব পাৰে, তেওঁতো ৰাজনীতিক নেতা হিচাপে নমিনেশ্যন চহী নকৰা নাই, বিজনেছমেন বুলি চহী কৰে হেৰিখনত। গতিকে থাকিব পাৰে। মোৰ হিচাপতে ড্ৰাগছ বেপাৰী বুলি মই আগতে গম পাইছিলো, অলপ বেলেগ মানুহবোৰ শুনিছো, মইতো ডাইৰেক্ট গম পোৱা নাই। মই শুনা পাইছো যে দুলু আহমেদে অলপ বাহিৰৰ লগত যে আমাৰ লেনদেন, কিবা ড্ৰাগছৰ কিবা এটা গণ্ডগোল থকা যেন মানে মানুহবিলাকে কয় আৰু শুনা পাওঁ আৰু এই আমাৰ অঞ্চল বিলাকত কৰিব পাৰে। এইটো মই নাজানো, মানুহ কোৱা শুনিছো। আৰু তাতকে ডাঙৰ থাকে দুলু আহমেদে যিজন কেণ্ডিডেট দিছে মোৰ ছোৱালীটোৰ লগত উঠাই, মানে মোৰ ক'বাৰে ভাষা নাই। এওঁতো বাঙালপাৰাৰে মানুহ, যদি কিবা সুধিব লাগে যে ছোৱালীটোৰ মাইকীটোৰ বিষয়ে এখেতে সুধিলেও অনলেণ্ডে 100% কৰে। লোকসভাতটো মোক এটা বিজেপিৰ ডাঙৰ লিডাৰে কৈছে যে দুলু আহমেদক আমি 3 কোটি টকা দিছো। সময় সাপেক্ষে মই তেওঁৰ নামটো কৈ দিম বেছিকে কলি। এতিয়া মই আৰু ইমান দীঘলকে নকওঁ। কথাটো হৈছে ৰাইজক অনুৰোধ জনাইছো, মণিয়াৰক ভোট দিয়ক, কংগ্ৰেছ দলক ভোট দিয়ক, আৰু আমি ৰাইজৰ যিখিনি কাম আছে মোৰ ছোৱালীটো সুকলমে কৰিব আৰু আমাৰ এই অঞ্চলৰ ৰাইজক আগবঢ়াই লৈ যাব। গতিকে দুলু আহমেদৰ বিষয়ে ইমান কৈ লাভ নাই, এটা 3rd ক্লাছ মানুহৰ কথা আমি ইমান নকওঁ, বেয়াও লাগে। গতিকে আজিৰ কাৰণে মই আৰু আপোনালোকক নমস্কাৰ জনাইছো।